ma'am. Yeah. Namaskar, ma'am. Namaskar. Namaskar. Thank you, sir. Arnab Deka. Yes, ma'am. আপোনাৰ বিষয়ে কওকচোন আমাক। মেম মোৰ জন্ম নবীননগৰ গুৱাহাটীত। মই স্কুলিং আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ পৰা কৰিছোঁ। তাৰপিছত মই ডিগ্ৰী হিষ্ট্ৰীত কৰিছোঁ, হিষ্ট্ৰী অনাৰ্ছ কিৰোৰিমল কলেজ দিল্লী ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত মই 2020ৰ পৰা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ মেম। অ'কে, আপোনাৰ মাষ্টাৰ্ছ কৰিব মন নগ'ল? নাই মেম, মই মাষ্টাৰ্ছ কৰা নাই। অ'কে, হিষ্ট্ৰীৰ কোনটো পাৰ্ট আপোনাৰ আটাইতকৈ ভাল লাগে? মেম মোৰ ক'ব গ'লে ইণ্ডিয়ান হিষ্ট্ৰী ভাল লাগে, তাৰে ভিতৰতো মোৰ এনচিয়েণ্ট হিষ্ট্ৰী বেছি ভাল লাগে যেন পাওঁ আৰু মই। অ'কে, আমাৰ নিঅলিথিক চাইটছ ইয়াত আছে নেকি ক'তবা অসমত? মেম মই জানামতে দেওজালি হাডিং বুলি এটা আছে, আম্বাৰী এক্সকেভেশ্যন চাইটছ আছে। অ'কে, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে আৰু কিমান দূৰ সক্ষম হৈছে তেওঁলোক? মেম যিকোনো এটা হিষ্টৰিকেল ছাইটত যেতিয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই যেতিয়া মানে কাম কৰে, তাতে ফাৰ্ষ্ট থিং তেওঁলোকে প্ৰিজাৰ্ভেশ্যনত ধ্যান দিয়ে আৰু যাতে তেওঁলোকে মানে মনুমেণ্টটোৰ যোনটো আৰ্কিটেকচাৰ আছে সেইটো প্ৰিজাৰ্ভ কৰিব পৰা যায়। যেনেকৈ ফৰ এক্সাম্পল আমাৰ ৰিচেণ্টলি মেম মৈদাম যোনটো আছে শিৱসাগৰত, সেইখিনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ কাৰণে টেগ এটা পাইছে। সেইখিনি আমাৰ ASIৰ কামৰ কাৰণেই পোৱা যেন পাওঁ মই মেম। এইটো বহুত ইম্পৰ্টেণ্ট ষ্টেপ হয়। আৰু কিবা ক্ষেত্ৰত তেওঁলোকৰ আৰু কৰিব পৰা ক্ষমতা আছেনে? হয় মেম, আমাৰ হিষ্টৰিকেল ছাইটছ যোনবিলাক আছে, মেক্সিমামত আমি দেখা পাওঁ ৱালছবিলাকত লিখা থাকে বা লেতেৰা কৰা থাকে বা মানুহবিলাকে মানে এপ্ৰিচিয়েট নকৰে ভালকৈ বস্তুটো, তাতে আৰু কাম কৰিব পৰা যায় যেন মই ভাবোঁ মেম। Okay. Say you are made the DC of Sivsagar. Yes. What are the things, what are the steps you will take to preserve the less known sites, historical sites there? ফাৰ্ষ্ট অফ অল পাব্লিচিটি এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। চ' মই ভাবোঁ আমাৰ যোনটো অসম আছাম টুৰিজিম কেম্পিং আছে, তাতে আমি হিষ্টৰিকেল ছাইটছবোৰকো আমি লগ কৰাব পাৰোঁ। আৰু মেম মই ভাবোঁ যে ছ'চিয়েল মিডিয়াই তাতে বহুত হেল্প কৰিব পাৰে। আমি ছ'চিয়েল মিডিয়া কেম্পেইন চলাব পাৰোঁ মানুহক অৱগত কৰাবৰ কাৰণে যে আমাৰ ইয়াতে কি এট্ৰেকশ্যনছ আছে। আৰু তাৰে পিছত মেম যোনবিলাক এট্ৰেকশ্যনছ আছে তাতে আমি পাব্লিক এমিনিটিজবিলাক ইম্প্ৰুভ কৰিব পাৰোঁ। ফৰ এক্সাম্পল মই নিজে ৰংঘৰত গৈছোঁ, তাতে পাৰ্কিং স্পেচ কম যেন পাওঁ মই, আৰু ওচৰে পাজৰে অলপমান খোৱাৰ জেগাও কম যেন পাওঁ। সেইবিলাক বস্তু অলপ ইম্প্ৰুভ কৰিলে মানুহে আহি ভাল পাব মোৰ মতে। Okay. অসমীয়া কুইজিন, হয়। আপুনি ভাবেনে আমাৰ যিটো গ্ল'বেল মানে কোৰিয়ান কালচাৰ বা কোৰিয়ান কুইজিনে যিমানখিনি হেৰি পাইছে, মানুহৰ পৰা পপুলাৰিটি ল'ব পাৰিছে, অসমীয়া কুইজিনে কিয় সেই স্তৰত গৈ পোৱা নাই বা কি কৰিলে আমি সেই স্তৰটো পাব পাৰোঁ? হয় মেম, কোৰিয়ান কুইজিনে মেম ফেমাছ হোৱাৰ মেইন কাৰণটো কোৰিয়াৰ পপুলাৰ মিডিয়াই হয় ক'ব গ'লে। K-pop, K-drama এইবিলাকৰ পৰা মানুহবিলাকে বহুত জানিছে সেইটোৰ বিষয়ে। মই ভাবোঁ যে মেম আমাৰ অসমতো সেনেকুৱা পপুলাৰ মিডিয়া যোনটো আছে, সেইটো ইউজ কৰি পেলাই আমি নিজৰ খানাৰ বিষয়ে ক'ব পাৰিম। ৰিচেণ্টলি এজন বহুত বিশ্ববিখ্যাত চেফ এজনেও কৈছে যে আমাৰ আছামৰ কুইজিনটো বহুত ভাল হয়, সেইটো আমি বাহিৰত লৈ যাব লাগে। তো মই ভাবোঁ সেনেকুৱা পপুলাৰ মিডিয়া ইউজ কৰিব লাগে মেম তাতে। হয়। কেনেকুৱা ধৰণৰ খানা আমি পপুলাৰ কৰিব পাৰোঁ আপোনাৰ মতে? ছাৰ আমাৰ যোনটো খানা হয় সেইটো মানে যাৰ যোনটো USP যোনটো আছে সেইটো হ'ল আমাৰ মছলা কম থাকে, আৰু বাহিৰৰ মানুহক সেইটোৱে লাগে ছাৰ। চ' আমাৰ যোনটো বেচিকৰ পৰা ষ্টাৰ্ট কৰিব লাগে, আমাৰ দাইল ভাত আলু পিটিকাটোৱে বহুত ভাল হয়। মোৰ সেইটো খাই নিজৰো ভাল লাগে, বাহিৰৰ মানুহো মোৰ মতে ভালেই পাব সেইটো খাই, সেইকাৰণে। অ'কে, আপুনি আপোনাৰ নিজৰ কেৰেক্টাৰটোৰ বিষয়ে কওকচোন। হোৱাট ইজ গুড এবাউট ইয়'ৰ কেৰেক্টাৰ এণ্ড হোৱাট আৰ দি বেড উইকনেছেছ ইউ হেভ? ছাৰ ভাল বুলি ক'ব গ'লে মই সদায় অপটিমিষ্ট হ'ব বিচাৰোঁ। মই হাঁহিয়ে থাকোঁ বেছিভাগ, মানুহে মই বেছি হাঁহো বুলিয়ে কয় অলপমান। আৰু ছাৰ মই বেলেঞ্চ পাৰ্চপেক্টিভ এটা ৰাখিব বিচাৰোঁ। যিয়ে নহওক কিয় আমাৰ বুদ্ধদেৱে যোনটো মধ্যমাৰ্গৰ কথা কৈছে, মই সেইটো সদায় ফ'ল' কৰিব ট্ৰাই কৰোঁ। আৰু মই MS ধোনীয়ে যোনটো কয় কণ্ট্ৰল দ্য কণ্ট্ৰলেবলছ, সেইটো বস্তু ট্ৰাই কৰোঁ কৰিবৰ কাৰণে। আৰু ছাৰ বেয়া বুলি যদি ক'ব লাগে তেতিয়াহ'লে মই অলপমান বস্তুবোৰ কেতিয়াবা অ'ভাৰ থিংক কৰাৰ এটা হেৰি আছে মোৰ। বেছিকৈ ভাবি দিওঁ, যোনটো ইমান ভাবিব নালাগে। মই ট্ৰাই কৰি আছোঁ নকৰিবৰ বাবে, কিন্তু আছে এতিয়া। আপুনি যোনটো দিল্লী ইউনিভাৰ্চিটিত যোৱা ডিচিশ্যনটো, আপুনি কেতিয়া গৈছিলে দিল্লীত? ছাৰ 2017ত গৈছিলোঁ। 2017ত গৈছিলে। আপোনাৰ মাইণ্ডত এই ডিচিশ্যনটোলৈ কেনেকৈ উপনীত হৈছিলে? হয় ছাৰ, আমি মানে মই আৰু মোৰ ফ্ৰেণ্ডছ কিছুমান আছিলে স্কুলতে, মই আৰ্মি স্কুলত পঢ়িছিলোঁ। তাতে আমি ভাবিছিলোঁ যে ছাৰ এতিয়া গুৱাহাটীত যোনখিনি জানিব লগা বস্তু আছে সেইখিনি আমি গম পাইছোঁৱে। আমি এতিয়া নিজকে চেলেঞ্জ কৰিব বিচাৰিছিলোঁ আৰু অলপমান এক্সপ'জাৰটোও ল'ব বিচাৰিছিলোঁ বাহিৰৰ জেগাৰ।
সেইকাৰণে আমি যাম বুলি ভাবিলোঁ আৰু ছাৰ হয় Okay, and what was your overall experience there? ছাৰ বহুত ভাল লাগিছে দিল্লীৰ কথা মই এতিয়াও ভাবি থাকোঁ চিটিখন বহুত মানে এটা চাৰ্ম এটা আছে ছাৰ চিটিখনৰ Okay, বাকী আপোনাক শিকালে কি চিটিখনে? ছাৰ ডিগ্ৰীৰ সময়ততো মানুহে কলেজত পঢ়াটোত ইমান বেছি ধ্যান নিদিয়ে যিমান দিব লাগে মোৰো কম হৈছে পঢ়াটোত ধ্যান দিয়া কিন্তু ছাৰ মই এজ এ পাৰ্চন অলপমান ডেভেলপমেণ্ট হৈছে কেৰেক্টাৰ ডেভেলপমেণ্ট হৈছে বেলেগ বেলেগ মানুহৰ লগত ইণ্টাৰেক্ট কেনেকৈ কৰিব লাগে এডজাষ্ট কেনেকৈ কৰিব লাগে সেইটো অলপমান শিকিছোঁ যেন পাওঁ মই বুদ্ধদেৱৰ অষ্টাংগিকা মাৰ্গৰ বিষয়ে আমাক অলপ জনাওকচোন মেম বুদ্ধদেৱে কৈছিলে যে ৱৰ্ল্ডত অকল ছাফাৰিঙে আছে আৰু সেইটোৰ যোনটো মেইন কাৰণ হ'ল সেইটো হ'ল ডিজায়াৰ আৰু সেই ডিজায়াৰখিনি আমি গুচাবৰ বাবে আমি অষ্টাংগিকা মাৰ্গটো ফ'ল' কৰিব লাগে যেনে মিছা কথা ক'ব নালাগে ষ্টিল কৰিব নালাগে ব্ৰহ্মচৰ্য ফ'ল' কৰিব লাগে তেনেকৈ 8টা মানে মেম ষ্টেপ আছে যোনকেইটা মোৰ গোটেইকেইটা মনত নাই বাৰু এতিয়া কিন্তু সেইটোৱে অ'কে আমাৰ কনষ্টিটিউশ্যনত হয় বুদ্ধদেৱৰ কোনকেইটা আইডিয়েলছ আমাৰ প্ৰিন্সিপলছ লোৱা হৈছে হয় মেম মোৰ মতে তেওঁৰ পিচ যোনটো আছে পিচৰ আমাৰ এটা বহুত ইম্পৰ্টেণ্ট দিয়া হৈছে আমাৰ কনষ্টিটিউশ্যনত ইম্পৰ্টেঞ্চ দিয়া হৈছে আৰু টলাৰেঞ্চ বেলেগ বেলেগ জাতিয়ে হওক বা তেওঁ চব জাতিৰ মানুহক একচেপ্ট কৰিছিলে আৰু চব জেণ্ডাৰৰ মানুহকো একচেপ্ট কৰিছিলে সেইখিনি বস্তু আমাৰ কনষ্টিটিউশ্যনত লোৱা হৈছে যেন পাওঁ মই বুদ্ধিজমক আস্তিক আখ্যা দিয়া হয় কিয় বাৰু হয় মেম নাস্তিক হয় 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 চৰি আমাৰ বুদ্ধদেৱে তাৰমানে ভগৱানৰ যোনটো এক্সিষ্টেঞ্চ সেইটোৰ বিষয়ে অলপমান মানে ক্লেৰিটি দিয়া নাছিলে মেম মই নকওঁ যে তেওঁ একচেপ্ট নকৰিছিল কিন্তু তেওঁ ইমান কথাও পাতা নাছিলে সেইটোৰ বিষয়ে তেওঁ সেইটো অকণমান বস্তুটো ইগন'ৰ কৰা টাইপৰ কৰিছিলে সেইকাৰণে কিছুমান মানুহে নাস্তিক বুলি কয় আৰু অ'কে আপুনি কিবা স্পৰ্টছ খেলে নেকি হয় মেম আগতে মই বহুত খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ টেনিছ খেলিছিলোঁ কিন্তু এতিয়া ৰিচেণ্টলি মেম মই অনলাইন গেমছে খেলোঁ আৰু বেছি তাতছে ফিজিকেল স্পৰ্টছ খেলা নাই এতিয়া যে Okay. অনলাইন গেমছটো আপোনাৰ অপিনিয়ন কেনেকুৱা এইটো বহুত ভাল কথা নেকি মানুহখিনি যিমান য়াং পপুলেশ্যন আমি দেখোঁ যে তেওঁলোকে বহুত সময় নিজৰ ৱেষ্ট কৰে বুলি ক'ম মই তাত আপোনাৰ অপিনিয়ন কেনেকুৱা হয় ছাৰ টাইম ৱেষ্ট কৰাটোতো একো বস্তুতে ভাল নহয় যিয়ে নহওক কিয় মোৰ মতে যদি আমি এগেইন বেলেঞ্চ পাৰ্চপেক্টিভ এটা ৰাখিব লাগে আমাৰ লাইফৰ যোনবিলাক ষ্ট্ৰেছ আছে সেইটো ষ্ট্ৰেছ বাষ্টাৰ বহুত ভাল হয় কিন্তু আমি যেতিয়া এইটো ইউজ কৰোঁ গেমটো যেতিয়া খেলোঁ মই ভাবোঁ যে মডাৰেট কৰিব লাগে মেম গোটেই দিনটো সেইটো খেলি থকা ভাল নহয় মোৰ মতে অ'কে ফিজিকেল গেমছ খেলাটো বেটাৰ হয় নে ষ্ট্ৰেছ বাষ্টাৰৰ কাৰণে আপুনি ছাৰ বেটাৰ ক'ব গ'লে দুইটাই বহুত ভাল হয় দুইটাৰে নিজৰ নিজৰ গুড আছে বেড আছে মই ভাবোঁ সেইকাৰণে বেলেঞ্চ লাগে আৰু মেম গোটেইখিনি কৰিব লাগে অসমৰ কোনজন স্পৰ্টছ পাৰ্চনে আপোনাক ইনস্পায়াৰ কৰে হয় মেম এতিয়া ক'বলৈ গ'লে লাভলীনা তেওঁ বাইদেউ বহুত ইনস্পায়াৰ কৰিছে মোক তেওঁ অলিম্পিকত গৈছে বহুত মানে অসমৰ নামটো বহুত ইণ্টাৰনেশ্যনেল ফেম দিছে অসমক সেইকাৰণে মোৰ ভাল লাগে তেওঁক হয় অ'কে আৰু আপোনাৰ যদি বেষ্ট প্ৰেক্টিচেছ কিছুমান আমাৰ অসমত প্ৰশাসনত আনিবলৈ আপোনাক এটা অপৰচুনিটি দিয়া হয় তেনেহ'লে কোনকেইটা বেষ্ট প্ৰেক্টিচেছ আপুনি ইয়াত ইমপ্লিমেণ্ট কৰিব বিচাৰিব মেম ফাৰ্ষ্ট থিং যদি মই ক'ব লাগে চিটিজেন চেণ্ট্ৰিক গভৰ্নেন্স হ'ব লাগে আমাৰ যোনবিলাক চৰকাৰী অফিচ আছে তাতে কমন মানুহে যোনবিলাক প্ৰথমবাৰৰ বাবে গৈছে ধৰক তেওঁলোকৰ বহুত প্ৰব্লেম হয় যাই পেলাই আমাৰ এটা চিনাকি থকা কালচাৰ এটা আছে যদি কাৰোবাক চিনি পায় তেতিয়াহ'লেহে কামটো হ'ব সেইটো চবেই জানে সেইটো কথা সেইটো বস্তু বহুত বেয়া লাগে মোৰ সেইটো হ'ব নালাগে আপুনি যদি গৈছে কামটো আপোনাৰ হ'বই লাগে চিনাকি থাকক নাথাকক সেইটো এটা ফাৰ্ষ্ট থিং ছেকেণ্ড ছাৰ অলপমান কৰাপশ্যনটো কমাব লাগে যেন ভাবোঁ মই Okay. Thank you, Mr. Arnab. Thank you. It was a very pleasant experience to have interacted with you. আপোনাৰ personality is very pleasing and the smile that you carry is contagious. বহুত ধুনীয়া এটা এনাৰ্জি আপুনি ৰেডিয়েট কৰে আৰু which will be আপোনাৰ ইণ্টাৰভিউৰ কাৰণে আপোনাৰ পজিটিভছ বহুত আছে and you have a good আপোনাৰ পশ্চাৰটো ভাল হয় আৰ্টিকুলেশ্যন খুব ধুনীয়া হয় আপুনি ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিব পাৰে ধুনীয়াকৈ অৰ্গেনাইজড ৱেত ৰিজন এটা দি কণ্টেক্সট বিল্ড কৰি পেলাই আপুনি আপোনাৰ কথাখিনি ৰাখিছে মোৰ ইয়াত আপোনাক পলিছ কৰিব লগা তেনেকুৱা নায়েই আমি ক'বলৈ গ'লে কিন্তু ফাইন টিউনিং যদি কওঁ ইউ কেন শ্ল' ডাউন আ বিট লিটল বিট তেতিয়া আমাৰ পেনেলিষ্টসকলে আপোনাৰ কথাখিনি এবজৰ্ব কৰিবলৈ অলপ সময় পাব আৰু এট টাইমছ আপুনি কেতিয়াবা কুৱেশ্যনটো কমপ্লিট
হ'ব দিয়াৰ আগতে আপুনি উত্তৰটো দি পাইছে চ' বি আ লিটল পেচেণ্ট দেৰ আৰু মানে আপোনাৰ যিসকল পেনেলিষ্ট থাকে তেওঁলোকক যিমান যথেষ্ট আমি সন্মান দিব লাগে সেইখিনি দি ভালকৈ লিচনিং এবিলিটিটো যদি আপুনি আৰু অকণমান বঢ়াই দিয়ে চ' লেট দেম কমপ্লিটলি চ' তাৰপিছত আপুনি এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু কেতিয়াবা আই কণ্টেক্ট ৱাইজ ইউ মেইনটেইন আ গুড হেল্ডি আই কণ্টেক্ট কিন্তু কেতিয়াবা আপুনি এট টাইমছ ইউ ৱেৰ লুকিং ডাউন চ' ট্ৰাই কৰিব যে আপুনি সেই ইণ্টেক্ট কৰি ৰাখে আই কণ্টেক্টটো আদাৰৱাইজ হোৱাট আৰ ইউ গোইং টু ৱেৰ মেম মই ব্লেক শ্বুট এটা পিন্ধিম বুলি ভাবিছোঁ ব্লেক কোট ব্লেক পেণ্ট হোৱাইট শ্বাৰ্ট এণ্ড ব্লু টাই মেম অ'কে চ' আপোনাৰ ৰেডি হৈ আছে হয় ফিটিং মেম হয় অ'কে চাই ল'ব যোৱাৰ আগতেও যাতে আপুনি ফিটখিনি ভালকৈ চাই লয় অ'কে চ' উইচিং ইউ অল দ্য বেষ্ট থেংক ইউ অ'কে মোৰ বিশেষ একো নাই ক'বলগীয়া আপোনাৰ ইয়'ৰ স্মাইল চিজ ইট অল বেচিকেলি আৰু ভাল লাগিব আপোনাৰ লগত ইণ্টাৰেক্ট কৰি ইউ আৰ ভেৰি এংগেজিং বেচিকেলি আৰু আই কণ্টেক্টো বেলেঞ্চ আছিলে আই বিলিভ এণ্ড স্পীডৰ কথাটোৱে ময়ো ছেইম পইণ্টটোৱে মই ক'ম অকণমান শ্ল' ডাউন হ'লে কি হয় আপুনি অনলি নিজৰ পাৰ্চপেক্টিভত নিজৰ কথাটো চিন্তা কৰি কথাখিনি আনচাৰ দি আছে চ' আদাৰ ছাইড অফ দ্য মানে যোনে শুনি আছে আপোনাৰ কথাখিনি সেইটো পাৰ্চপেক্টিভো আপুনি মনত ৰাখিব সেইটো বস্তু মই ভাবোঁ যে আপুনি হয়তো জাষ্ট মই এড কৰিব বিচাৰিম সেইখিনি আপুনি মাইণ্ডত ৰাখিব যে সন্মুখৰ মানুহজনে আপোনাৰ কথাখিনি ৰেজিষ্টাৰ কৰিব পাৰি আছেনে নাই বিকজ আপোনাৰ এটা নেচাৰেল পেচ আছে উইচ ইজ ভেৰি গুড আৰু ইমান সেইটো পেচতো আপুনি গোটেইখিনি কথা ইমান ধুনীয়াকৈ আৰ্টিকুলেট কৰি accumulate kori at that point of time. It's a great ability that you have. And are you trying for UPSC as well? Yes, I appeared for mains. Yesterday we had a result. Fail courses. Palna result. Okay, but you must try, and you are pretty young. You are he's just 22, 23. So you should try. Okay, and best wishes from our side. Thank you, okay. ভাল লাগিলে আপোনাৰ লগত কথা পাতি ঠিক আছে বাকী শুভেচ্ছা থাকিব Thank you, sir. Sure. Thank you. all the Okay. best. All the best.